এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল দিল্লীত উজলিব অসমৰ কৃষ্টি অসমৰ মৃৎশিল্প হ'ব গণৰাজ্য দিৱসৰ প্ৰতীকপট গণৰাজ্য দিৱসৰ পেৰেডত উজলিব আশাৰী কান্দিৰ টেৰাকোটা শিল্প এই খবৰে আনন্দ কঢ়িয়াই আনিছে ধুবুৰী জিলাবাসীৰ বাবে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল দিল্লীত উজলিব অসমৰ কৃষ্টি অসমৰ মৃৎশিল্প হ'ব গণৰাজ্য দিৱসৰ প্ৰতীকপট গণৰাজ্য দিৱসৰ পেৰেডত উজলিব আশাৰী কান্দিৰ টেৰাকোটা শিল্প এই খবৰে আনন্দ কঢ়িয়াই আনিছে ধুবুৰী জিলাবাসীৰ বাবে আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আজি অসমৰ দ্বিতীয়টো দিন আৰু আজি কলিয়াবৰত মুছলদা পথাৰত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিছে সমান্তৰালভাৱে ডাবল ইঞ্জিন চৰকাৰ প্ৰসংগত তেওঁ উল্লেখ কৰিছে যে অসমৰ বাবে কংগ্ৰেছে যেনেধৰণে অনুদান আগবঢ়াইছিল বা পূৰ্বৰ তুলনাত যিখিনি কৰিছিল বিজেপিয়ে তাৰ 10 গুণ দিছে অসমক আৰু সমান্তৰালভাৱে মুছলদা পথাৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশেষ ফটো উপহাৰ প্ৰদান কৰিলে তিনিগৰাকী চিত্ৰ শিল্পীয়ে প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো আঁকি আনিছিল তিনিজনকৈ যুৱকে আৰু ভাষণৰ মাজতে জনসভাৰ ভিৰৰ মাজত তিনি শিল্পীৰ ওপৰত চকু পৰিল প্ৰধানমন্ত্ৰী মোদীৰ তিনি যুৱকক ফটোকেইখনৰ পিছফালে নাম আৰু ঠিকনা লিখি এছপিজিৰ হাতত দিবলৈ ক'লে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে তিনি যুৱকলৈ চিঠি লিখাৰ কথাও ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে তিনিখনকৈ ফটো এগৰাকী যুৱকে এনেধৰণে প্ৰতিচ্ছবি অংকন কৰি আছিল আৰু সেই তিনিখনকৈ ফটোৰ ওপৰত চকু পৰিল তিনি শিল্পীৰ ওপৰত চকু পৰিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যিহেতু ভাষণ তেওঁ প্ৰদান যেতিয়া কৰি আছিল সেই ভাষণ প্ৰদান কৰি থকাৰ সময়ছোৱাতে মুছলদা পথাৰতে এই বিশেষ উপহাৰ যি তিনিগৰাকী চিত্ৰশিল্পী আনিছিল সেই চিত্ৰশিল্পীসকলকো ধন্যবাদ জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো আঁকি আনিছিল এই তিনি যুৱকে ভাষণৰ মাজতে জনসভাৰ ভিৰৰ মাজত এই তিনি শিল্পীৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীৰ চকু পৰে আৰু এই ফটোকেইখনৰ পিছফালে তেওঁলোকৰ নাম আৰু ঠিকনা লিখি এছপিজিৰ হাতত দিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে তিনি যুৱকলৈ তেওঁ চিঠি লিখাৰ কথাও নিজৰ ভাষণ প্ৰসংগত उल्लेख करिए यहाँ कुछ बंधु चित्र लेकर के आए हैं और ऐसे खड़े हैं थक जाएंगे आप भेज दीजिए मैं ले लूंगा आप आगे कलेक्ट करवा लीजिए एसपीजी के लोग ऐसे जो लोग चित्र लेकर आए हैं उनसे ले अगर पीछे आपका आता पता लिखा होगा तो मेरी चिट्ठी जरूर आएगी इधर भी इस तरफ भी कोई नौजवान लंबे अरसे से कंधे पे कंधा खड़ा करके खड़ा है मैं आप सब कलाकारों का धन्यवाद करता हूं आपके प्यार के लिए आपकी इस भावना के लिए मैं आपका आदर करता हूं अब सब बैठ जाइए जो यहां भी है वो ले लीजिए भाई उनको परेशान मत कीजिए আৰু দুটা দিনৰ অসমে লাভ কৰিলে তিনিখনকৈ অত্যাধুনিক এক্সপ্ৰেছ ৰেল বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ পিছত আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ
কলিয়াবৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰিলে কামাখ্যা ৰোহটাক অমৃত ভাৰত এক্সপ্ৰেছ আৰু ডিব্ৰুগড় গুমটি নগৰ অমৃত ভাৰত এক্সপ্ৰেছ দুখনকৈ নতুন ৰেল লাভ কৰিলে অসমবাসীয়ে আজিৰ দিনটোত আৰু অমৃত ভাৰত এক্সপ্ৰেছৰ ভিতৰৰ এয়া ভাগ আৰু ডিব্ৰুগড় গুমটি নগৰ অমৃত ভাৰত এক্সপ্ৰেছ লগতে কামাখ্যা ৰোহটাক অমৃত ভাৰত এক্সপ্ৰেছ কলিয়াবৰৰ পৰা দুইখনকৈ ৰেলৰ ভাৰ্চুৱেলি ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰী মোদী যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক আৰু এটা উপহাৰ দিলে বন্দে ভাৰতৰ স্লিপাৰ ট্ৰেইন প্ৰথমবাৰৰ বাবে দেশত আজি আৰম্ভ কৰা হৈছে আৰু গুৱাহাটী কলিকতাৰ মাজত ইয়াক প্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰা হৈছে যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ৰেলৰ সূচনা কৰিছে আজি আমি এই পবিত্ৰ মঞ্চৰ পৰাই আৰু এবাৰ নতুনকৈ দুখন ৰেলৰ উদ্ঘাটন দেখা পাম ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌলৈকে আৰু কামাখ্যাৰ পৰা ৰোহটাকলৈকে অসমক দুটা দিনত তিনিখনকৈ ৰেল উপহাৰ দিয়াৰ কাৰণে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছো এই ট্ৰেইনখন অমৃত ভাৰত এক্সপ্ৰেছ এখন নন এচি নথকা এখন ট্ৰেইন 22টা ডব্বা এৰিমধ্যে এই ট্ৰেইনখনত আছে আৰু এনে যিবিলাক বগী থাকে আমাৰ যিবিলাক জেনেৰেল যিবিলাক ট্ৰেইন আছে তাত 72টা স্লিপাৰ থাকে কিন্তু ইয়াত 80টা স্লিপাৰ আছে বুলি ইতিমধ্যে মোক ৰেল বিভাগে জনাইছে আৰু লক্ষ্ণৌৰ গুমটি নগৰলৈকে যাবৰ কাৰণে 24 ঘণ্টা সময় লাগিব আৰু প্ৰায় 3000 কিলোমিটাৰ অতিক্ৰম কৰিব এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু সুধাকণ্ঠৰ গীতেৰে কাজিৰঙাৰ নৈসৰ্গিকতাক বৰ্ণনা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙাৰ কেৱল ৰাষ্ট্ৰীয় উদ্যান নহয় অসমৰ আত্মা কাজিৰঙা ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ অমূল্য ৰত্ন কাজিৰঙাৰ বন্য সুৰক্ষা অসমৰ ভৱিষ্যতৰ প্ৰতি দায়িত্ব কাজিৰঙাৰ গুৰুত্ব বুজিয়ে নতুন প্ৰকল্পৰ আৰম্ভ হৈছে এই প্ৰকল্পৰ বাবে ৰাজ্যবাসীক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ এশিঙীয়া গড়ৰ ৰম্যভূমি হিচাপে বিখ্যাত কাজিৰঙা काजीरंगा की सुंदरता के बारे में भारत रत्न डॉक्टर भूपेन हजारिका जी ने कहा था आमार काजीरंगा धन्यो प्रकृति दुनिया कुलात खेली आमार मोर होल पुण्यो इन शब्दों में काजीरंगा के प्रति प्रेम की भावना है साथ ही इनमें असमिया लोगों के प्रकृति से स्नेह की अभिव्यक्ति भी है काजीरंगा केवल एक नेशनल पार्क नहीं है काजीरंगा तो असम की आत्मा है आत्मा ভোটৰ স্বাৰ্থত অনুপ্ৰৱেশকাৰী কংগ্ৰেছে এৰি দিছিল অসমৰ ভূমি কলিয়াবৰৰ পৰাই কংগ্ৰেছক তীব্ৰ বাক্যবান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
चुनावों का एक और संदेश है। कांग्रेस की नेगेटिव पॉलिटिक्स को देश लगातार नकार रहा है। जिस मुंबई शहर में कांग्रेस का जन्म हुआ था, वहां वो आज चौथे या पांचवें नंबर की पार्टी बन गई है। जिस महाराष्ट्र पर कांग्रेस ने सालों तक शासन किया, वहां कांग्रेस पूरी तरह से सिमट गई है। कांग्रेस देश का भरोसा खो चुकी है, क्योंकि कांग्रेस के पास विकास का कोई एजेंडा नहीं है। ऐसी कांग्रेस कभी असम का काजीरंगा का भी भला नहीं कर सकती। एक समय था जब काजीरंगा में राइनो के शिकार की घटनाएं असम की सबसे बड़ी चिंता बन चुकी थी। 2013 और 14 में एक सींग वाले दर्जनों राइनो मारे गए। भाजपा सरकार ने तय किया था कि हम ये नहीं चलने देंगे। अब ऐसा नहीं चलेगा। हमने इसके बाद सुरक्षा व्यवस्था को नए सिरे से मजबूत किया। वन विभाग को आधुनिक संसाधन मिले, निगरानी तंत्र सशक्त हुआ, वन दुर्गा के रूप में महिलाओं की भागीदारी बढ़ाई गई। इसका सुखद परिणाम भी सामने आया। 2025 में राइनो के शिकार की एक भी घटना सामने नहीं आई है, और इसलिए आप सब और सरकार, हर कोई बधाई के पात्र है। ये भाजपा सरकार की राजनीतिक इच्छा शक्ति और असम के लोगों के प्रयास से संभव हुआ है। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰসংগত তেওঁ উল্লেখ কৰিছে যে প্ৰতিটো বছৰতে পৰ্যটকৰ সংখ্যা ইতিমধ্যে কাজিৰঙাৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু প্ৰকৃতিৰ সুৰক্ষাই সুযোগৰ সৃষ্টি কৰে বুলি উল্লেখ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু 2014 পিছত দেশত চিতাবাঘ বৃদ্ধি পাইছে চিতাবাঘ। আৰু ইতিমধ্যে উত্তৰ পূবৰ উন্নয়নৰ গুৰুত্ব প্ৰদান কৰিছে ডাবল ইঞ্জিন চৰকাৰে। কংগ্ৰেছৰ দিনত অসমৰ ৰেল বাজেট অতি কম আছিল, মাত্ৰ 2000 কোটি টকা ৰেল বাজেট আছিল কংগ্ৰেছৰ দিনত। আৰু বিজেপিৰ দিনত 10,000 কোটিলৈ অসমৰ ৰেল বাজেট বৃদ্ধি পাইছে। কংগ্ৰেছৰ তুলনাত 5 গুণ অধিক টকা অসমক ভাৰতীয় জনতা পাৰ্টীয়ে দিছে। আৰু এই বাজেটৰ ফলত আন্তঃগাঁথনি উন্নত হৈছে অসমত। অসমৰ সংস্কৃতি, অসমৰ ভৱিষ্যত সুৰক্ষা কৰাৰ এয়া সময়, অসমৰ অস্তিত্ব আৰু ঐতিহ্যৰ সুৰক্ষা কৰাৰ এয়াই সময়। আৰু অনুপ্ৰৱেশকাৰীয়ে অসমৰ ভূমি বনাঞ্চল বেদখল কৰিছিল। কংগ্ৰেছে অসমৰ হৈ এনেধৰণে অনুপ্ৰৱেশকাৰী ভোটৰ স্বাৰ্থত অনুপ্ৰৱেশকাৰীক অসমৰ ভূমি প্ৰদান কৰিছিল বা দি দিছিল, কিন্তু সেইবোৰ ভূমি পুনৰ অনুপ্ৰৱেশকাৰীৰ পৰা বা বেদখলকৃত অঞ্চলসমূহ ইতিমধ্যে দখল কৰা হৈছে আৰু খিলঞ্জীয়া পুনৰ গতাই দিয়া হৈছে। এইখন চৰকাৰে সেইবোৰ কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
কেইটামান অন্যান্য খবৰ মাজলৈ আহিছোঁ ৰঙিয়া সত্ৰৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায় হত্যাকাণ্ড দোষী একে পৰিয়ালৰ 4জনক যাৱজ্জীৱন কাৰাদণ্ড ন্যায়াধীশ মুকুল চেতিয়া আদালতৰ গুৰুত্বপূৰ্ণ এই ৰায়দান 2018 চনত উত্তৰ গুৱাহাটীৰ ডেকাবাৰী গাঁৱত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড গাঁওখনৰ তমজিদ আলী নামৰ এজনক হত্যা কৰিছিল 4 অভিযুক্তই ভুক্তভোগী পৰিয়ালৰ সদস্য চাংচাৰী আৰক্ষী থানাত তৰিছিল এজাহাৰ তফাইল আহমেদ ইলিজা বেগম ৰুকিয়া সিদ্দিকা লুৎফুৰ ৰহমানক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় আটাইকে 10,000 টকাৰ জৰিমনাও বিহে আদালতে ভুক্তভোগী পৰিয়ালক 1 লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণৰ নিৰ্দেশ প্ৰদান কৰিছে সত্ৰ ন্যায়াধীশৰ আদালতে 2018 বৰ্ষত সংঘটিত হৈছিল এই হত্যাকাণ্ড আৰু ৰঙিয়া সত্ৰ ন্যায়াধীশ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায় ঐতিহাসিক ৰায় য'ত হত্যাকাণ্ড দোষী একেটা পৰিয়ালৰ 4জনক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে ন্যায়াধীশ মুকুল চেতিয়া আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ মাননীয় মুকুল চেতিয়াৰ আদালতে সেশন কেছ নাম্বাৰ 63/18 আণ্ডাৰ সেকশ্যন 302/34 অফ IPC এই হত্যাৰ গোচৰ সংক্ৰান্তে 4জন একিউজ তফাইল আহমেদ এলিজা বেগম লুৎফুৰ ৰহমান আৰু ৰুকিয়া সিদ্দিকাক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু প্ৰত্যেককে 10,000 টকাকৈ জৰিমনা বিহিছে আৰু এই 10,000 টকাৰ জৰিমনাৰ অনাদায়ে তেওঁলোকক আকৌ 1 মাহৰ চিম্পল ইনপ্ৰিজনমেণ্ট ঘোষণা কৰিছে আৰু ইয়াৰ লগতে যিগৰাকী ডিজিজ আছিল যিগৰাকী মৃতক আছিল সেই মৃতকৰ পৰিয়ালক কম্পেনচেশ্যন হিচাপে 1 লাখ টকা আগবঢ়াইছে টিয়ক থানাৰ উপ পৰিদৰ্শক মৃদুল বৰুৱাক নিলম্বন মিণ্টু গগৈ সোণাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ পিছতে মৃদুল বৰুৱাক নিলম্বন কৰা হৈছে উৰুকাৰ নিশা মিণ্টু গগৈৰ বাহনৰ খুন্দাত নিহত হৈছে 2জনকৈ লোক দুৰ্ঘটনাৰ গোচৰৰ তদন্তত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে দুৰ্ঘটনাটো তদন্তকাৰী বিষয়া আছিল মৃদুল বৰুৱা আৰক্ষীৰ গাফিলতিৰ বাবে মিণ্টু গগৈয়ে লাভ কৰিছিল জামিন আদালতত আৰক্ষীয়ে দাখিল কৰা নথিপত্ৰত বিসংগতি থকাৰ বাবে মিণ্টু গগৈয়ে লাভ কৰিছিল জামিন লাভৰ পিছতে পুনৰ মিণ্টু গগৈক আটক কৰিছিল টিয়ক আৰক্ষীয়ে পৰৱৰ্তী সময়ছোৱাত সোণাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিণ্টু গগৈ সম্প্ৰতি সোণাৰী আৰক্ষীৰ জিম্মাত আছে মিণ্টু গগৈ আৰু ইয়াৰ লগতে সামৰিছোঁ দুপৰ সংবাদ নমস্কাৰ এইটো মাইথান ষ্টীল নহয়